কেলা বাংলাদেশের পৰা আহি কেনে অসমত দাদাগিৰি দেখাই আছা দিবি কিন্তু মিয়া ওলাই দি ওলাই দিম গম ভাইটা আহিছে না ঐ ভাইটি ঐ বেলা আছো এতে মিয়া আছে না মিয়া কোর মাত দে ওই ঘর হয় তুমি তুমি ঘর কর তোমার আমার ঘর স্যার এই সরকার কাম করে খাই আছে তুমি কাম করে খাই আছা এই দেশৰ পৰিস্থিতি চাইছা না নাই হা এতিয়ালৈকে তুমি কিয় আছা ইয়াতে আমি স্যার তো কি মানুষ কি করি আমি কাম করে খাই আছো ঘৰত কাম কৰি খাবি খেলা পৰিস্থিতি চা নাই নেকি চাইছো আমি তেনেহলে কি করি আমি মিয়া হয় তই কেলা ইয়াত কি আহিছে কাম করব আইছো স্যার আমি সরকার পর আইছো তাতে আমি 10 বছর ধরে কাম কিয় সরকার পৰা আইছা আমি কাম কৰি আছো 10 বছর কাম কৰি আছা মালিকৰ কাম কৰি আছো আমি কেলা বাংলাদেশের পৰা আহি কেনে অসমত দাদাগিৰি দেখাই আছা নাই স্যার মই তো বাংলাদেশৰ পৰা আই নাই মই অসমত জন্ম আমি অসমত কম নাম দিবি কেলা ভাইকে কথা তই তই কেলা মাৰি দিম একদম এক শট মাৰি দিম কেলা তই কি পকৰ পকৰ তই কেলা এই উজনি অসমত কিয় কাম কৰবা আহিছা নাজানা নেকি তুই ভাই নাজানা নেকি তই তই কি পকৰ পকৰ কি কৈ আছা তই ইয়াতে কাম কৰিব আইছো আমরা তই কি কৈ আছা মালিকের আমি এক শট মাৰি দিম কেলা 10 বছর ধরে কাম কৰি আছো মানে জমি দিয়া ইয়াতে মালিক আছে তো আমার ইয়াতে মালিক আছে তো কোন হয় মালিক 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 ওই आता अक्सन मालिक মানে ইয়াতে हम लोग काम কৰি আছে ইয়াতে ইয়াতে আইবলে মানে ধুম দি আছে যে তাতে কি কাম কৰি আছে ইয়াতে আপুনি নাজানে নেকি এতে মিয়া মিয়া কেনেকে থাকে মিয়া অসমৰ অৱস্থাটো বুজি পাইছ না মিয়া কোন আমি অসমীয়া অসমত বাস কৰো মিয়া কোন কি আপোনালোকে হাল্লা লাঠি হাতত লৈছে কিয় আমাক নিৰ্যাতন কৰিব মাৰব নেকি আপুনি নাজানে নেকি কেলা হা ইয়াত মালিক লেবাৰ আছে কাম কৰি আছে আমি দৰমহা দি আছে বস্তুবোৰ বাহিৰত প্ৰডাক্ট কৰি আছে বহুত নানান ধৰণৰ বস্তু ইয়াত বনাই আছে হা এটো উজনি অসম হয় এটো উজনি অসম বুলি আপোনালোকে থাকিব নেকি ও মালিক আই কিনে মোৰ একদম চাইডৰ পৰা ধৰি মোক দম দি আছে আপোনাক কোনে পাৱাৰ দিছে নহয় এনেকে উহলস্থল কৰাৰ কাৰণে কোনে পাৱাৰ দিছে আপোনাক কোনে পাৱাৰ দিব এতে মিয়া থাকবা নৰে পুরো পুলিশ প্রশাসন আছে তাক লৈ আহক আপুনি কিবা যদি অবৈধ কাম কৰি আছে ইয়াত ট্যাক্স দি খানে কাম কৰি আছো আমি আপোনালোকৰ সেৱা কৰি আছো ভাল কাম কৰি আছো এইবিলাক আৱৰ্জনা বস্তুবোৰ আমি বাহিৰত পঠাই আছো তাৰ পৰা কিবা নানান ধৰণৰ বস্তু আহে কি ইমান না এটো উজনি অসম বুজি নাই অসমত লক্ষ্মী মানুহ থাকিব পাৰিব বাংলাদেশের মানুহ কেনেকে কি কৈছে এইবিলাক অসমীয়াতে জানা নে তই বেছি দম নিদিবি তই কোৰ মানুহ হয় মই দম দিয়া নাই আপোনালোকে তই কোৰ মানুহ হয় কেলা ৰিলেক্স অলপ শান্ত হওক আপোনালোকে শান্ত হওক আপুনি আহি কিনে ইয়াতৰ অত্যাচাৰ কৰিছে কিয় মাৰধৰ কৰিছে হাতত লাঠিও লৈছিলে কিয় এটো লবাই লাগবো লবই লাগিব অসমত অকল অসমীয়া মানুহ আছে এতে মিয়া মানুহ থাকবা নিদিও আমি এতিয়া আৰু কেইটা বাজে কেইটা বাজে এতিয়া 5টা 6টা বাজিলে 2 ঘন্টা টাইম দিলো তোমাক তাৰপিছত খেতাই দিও কেইটা ওলাই দিব লাগিব ইয়াৰ পৰা কিয় মিয়া ওলাই দিব মিয়া কথা আছে আমি অসমীয়া অসমত বাস কৰি জন্মৰ পৰা অসমত ইয়াতে বসবাস মোৰ এটা কথা মিয়া ওলাই দিয়ক ইয়াৰ পৰা নহলে তোমাক ওলাই দিম হা ক'ৰ পৰা আহিছে মই নাযাও কিয় নাযা অসম সকলো জাতি জনগোষ্ঠীৰ ইয়াত মানে দাদাগিৰি সবৰে আছে আপোনালোকে যে অকলে এনেকে হাল্লা কৰিব আমাৰ লেবাৰৰ ওচৰত অত্যাচাৰ কৰিব মই কিন্তু এনেকে দম নিদিবি মই দম দিয়া নাই দাদা আমি হাত জোৰ কৰি আপোনালোকক কৈছো দম দিয়া নাই ভালকে কৈছো মই মিয়া দুটা আছে মিয়া ইয়াৰ পৰা ওলাই দিবি 2 ঘন্টা সময় দিলো মাত্ৰ 2 ঘন্টা নহয় দাদা আপোনাক হাত জোৰ কৰি কৈছো অলপ বুজাৰ চেষ্টা কৰক এই তুমি কিয় হাত জোৰ কৰি কি কৈ আছা আবল তাবল কৰি আছা সব বুজি পাও আমি হা কি বুজি নাপাও কি কৈছে আপোনালোকে এইটো অসম দেশ অসমত বহুত কেইটা জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছে অকল আপোনালোকে যে এটা মিয়াক জাতি তই কিন্তু বেছি দম নিদিবি উল্টা পুল্টা নকবি কৈছো না নাই মই কৈছো না নাই মই 2 ঘন্টা টাইম দিছো কৈছো না নাই মিয়া ওলাই দিয়াৰ পৰা দম নিদিবি কিন্তু মিয়া ওলাই দি দম নিদিবি এটা কথা কৈছো দাদা আপোনাৰ হাত জোৰ কৰি কৈছে মোৰ এটা কথা শুনক আপোনালোকে এটা কথা শুনক যেতিয়াকে 1947 চনত 15 আগষ্টত ভাৰত স্বাধীন হৈছিলে
তেতিয়া আমি আপোনালোকে কিন্তু নাছিলে, কিন্তু আছিলে নেকি? এইটো আমাৰ ইয়াত 1931 সালত আমাৰ ৰাষ্ট্ৰপতি কোন আছিলে? ডক্টৰ APJ আব্দুল কালাম আজাদ। সি অসমীয়া আছিলে নে মুছলিম আছিলে? মুছলিম আছিলে। মুছলিম আছিলে। তাৰ কালত জাতি ভেদলৈ কোনো বিভেদ কৰা নাছিলে, আছিলে নেকি? নাই কৰা। তেনেহলে সিহঁতে তেতিয়ালৈকে বহুত পূৰ্বজন্মৰ পৰা বহুত কেইটা জাতি জনগোষ্ঠী একেলগে মিলা প্ৰীতিৰে অসমত বসবাস কৰি আছে। অসমত বসবাস কৰি ডাঙৰ ডাঙৰ ফেক্টৰী, ডাঙৰ ডাঙৰ চাকৰি, একদম অসমখন ভালেমান ডেভেলপ কৰিছে, কিন্তু মিলা প্ৰীতিৰে। যদি আপোনালোকে এনেকুৱা মিয়া বুলি, অসমীয়া বুলি, মুছলিম বুলি যে ভেদাভেদ কৰি আছে, এইটো একচুৱেলি বেয়া কথা। আমি অসমত কিমান দিন জীয়াই থাকিম? সকলোৱে একেলগে মিলা প্ৰীতিৰে জীয়াই থাকিব লাগিব। এই লেবাৰ বিলাকে যে এইবিলাক দুখীয়া মানুহ পেটেৰ বুকুত এইবিলাক কাম কৰি আছে, কাম কৰি এইবিলাক বস্তু বাহিৰত গৈ আছে, বাহিৰৰ পৰা ডাঙৰ ডাঙৰ বস্তু আমাৰ ঘৰৰ কাৰণে আচবাব বনাই আছে। অসমৰ ভাল ভাল কৰা নাই নেকি? এইটো চোন হয় দাদা, এইটো হয়। একচুৱেলি ভালকে ঘূৰি আছে। আমাৰ মিয়া মানুহ, মুছলিম মিয়া বুলি ক'লে আমাৰ লাজ লাগে ভাই। মিয়া নক'ব দাদা, মিয়া নক'ব। মিয়া ক'লে আমাৰ গাত একদম কলিজাত লাগি যায়। আমি অসমৰ মানুহ, ভাই ভাই মিলাই চলিব লাগিব। সেইটো হয়। দেখক, বুজক, কেইবাটা ভণ্ড দালাল আছে ৰাজনীতিৰ কাৰণে, কিবা পইচাৰ কাৰণে, মুনাফাৰ কাৰণে জাতি ভেদৰ লগত ভেদাভেদ কৰি কাজিয়া লগাই দিয়ে নিজৰ স্বাৰ্থৰ কাৰণে। আপোনালোকে কেনেকুৱা কিবা এটা কৰিছে? অসমত চবেই মিলা প্ৰীতিৰে থাকিব লাগিব। আপোনালোকে অলপ এবাৰ ভাবক না, কেন ভাবক এবাৰ। ভাল কথা, এইটো হয়, কথাটো ভালেই কৈছে। আৰু একচুৱেলি কি কম ভাই, দেখক অসমত সব মিলা প্ৰীতি কি কবি আৰু এটা ঠিকে আছে না, কথাটো ভালে ক'লে, ঠিকাদাৰে ভালে কৈছে দে। সকলোৱে মিলি জুলি থাকিলে এইটো ভাল। সেইটোৱে ভাই। সৰি ভাই, মই আপোনালোকে হাত জোৰ কৰি কৈছো, এনেকুৱা নকৰিব। আমি মানুহ, আমাৰ গাটো কাটি দিলে ৰঙা তেজ ওলাব, আপোনাৰ যদি কাটি দিয়ে আপোনাৰ ৰঙা তেজ ওলাব। তেনেহ'লে কিয় ইমান জাতিলৈ ভেদাভেদ? এই অসমটো আমি গোটাই মিলি অসমখন একদম ডেভেলপ কৰা, আগুৱাই লোৱাৰ চেষ্টা কৰো, চবেই মিলাই পেলাই। সেইটোৱে ভাই। বেয়া নাপাবা আৰু মিলি জুলি খাব লাগিব। বস্তুটো আছো যদি ইয়াতে মিলি জুলি চলব লাগিব, আৰু টেনচন নকৰিবা, আৰু কাম কৰি থাকা, আৰু টেনচন নাই। নমস্কাৰ অসমবাসী ৰাইজক। তো এইটোক লৈ এটা কথা ক'ব বিচাৰো যে অসমত যিটো মানে পৰিস্থিতিৰ সন্মুখীন হৈছে জাতিলৈ ভেদাভেদ, তো আমি চবেই মিলি একগোট হৈ অসমখন কেনেকৈ উন্নত কৰিব পৰা যায় সেইটো লৈ মাথা মাৰিব লাগে। অকল সেই জাতিলৈ যে ভেদাভেদ, এইটো আমাৰ কৰিব নালাগে, এইটো আমাৰ ভুল ধাৰণা। তো সবেই মিলি একেলগে কিবা এটা কৰি অসমখন ডেভেলপ কৰাৰ চেষ্টা কৰক, আৰু জাতিলৈ ভেদাভেদ কৰাটো বন্ধ কৰক। আমি হিন্দু মুছলিম সকলোৱে মিলা প্ৰীতিৰে থাকিম। জয় আই অসম, জয় জয় আই অসম।